আমাৰ কেন্দ্ৰীয় কমিটি BPF দলে আমাৰ জিলা কমিটিবিলাকক ইতিমধ্যে নিৰ্দেশ দিছে আৰু কেন্দ্ৰীয় কমিটিৰ পৰাও ইতিমধ্যে জিলাই গৈ মবিলাইজেশ্যন প্ৰগ্ৰাম হাতত লৈছে। ঠিক তেনেকৈ আমি ওদালগুৰি জিলা BPF দলেও ব্লক কমিটিসমূহত মবিলাইজেশ্যন কৰিবৰ কাৰণে টিম গঠনো আমি কৰি দিছোঁ। ইয়াৰে আজি ভৈৰৱকুণ্ড ব্লক কমিটিৰ এই মবিলাইজেশ্যন টিমৰ লগত আমাৰ দলৰ কৰ্মীসকলৰ লগত মত বিনিময় ইতিমধ্যে আজি হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে প্ৰাইমাৰী কমিটিবিলাকৰ লগত যাব। আমি কেনেকুৱা ধৰণে আমি BPF দলক একদম গাঁও লেভেললৈকে আমি পুনৰবাৰ আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিছোঁ, চেষ্টা কৰিছোঁ। যিহেতু আমাৰ কাৰণে এটা প্ৰত্যাহ্বান অহা নিৰ্বাচনটোৰ কাৰণে, সেইকাৰণে আমি এতিয়াৰ পৰাই আমাৰ দলীয় স্থিতি মজবুত কৰিবৰ কাৰণে আমি কাম কৰিছোঁ। আৰু আজিৰ তাৰিখত আমি দেখা পাইছোঁ, যদিও এতিয়া নিৰ্বাচন নাই, আমি BPF দল হিচাপে ৰাইজক একো সহায় কৰিব নোৱাৰোঁ, তথাপিওতো ৰাইজে দলে বলে আমাৰ মিটিংবিলাকত যোগদান কৰিছে। এইটোৱে প্ৰমাণ কৰিব বিচাৰে যে প্ৰমোদ বড়োৰ নেতৃত্বত যি BTC চৰকাৰ, খুব সম্ভৱ এই চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসটো নাইকিয়া হৈছে, যাৰ কাৰণে BPF দলৰ মিটিঙত ৰাইজ ওলাই আহিছে। আৰু আমিও দেখিছোঁ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ, তেওঁলোকে ৰাইজক একো দিব পৰা নাই, একো উন্নয়নমূলক তেওঁলোকে কাম কৰা নাই। আনকি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ যিটো নেতৃত্বত যিটো সমন্বয় প্ৰতিষ্ঠা কৰিছিল, সেই সমন্বয়টো লাহে লাহে নাইকিয়া হৈছে। আৰু সেইকাৰণে ৰাইজে এতিয়া পুনৰবাৰ BPF দলকে বিচাৰিছে। মাননীয় আমাৰ হাগ্ৰামা মহিলাৰীকে আকৌবাৰ চিভ হোৱাটো ৰাইজে বিচাৰিছে। বিক্ৰম ডিমৰে কৈছিলে ছাৰ যোৱা 3 দিন আগতে কি আমাৰ BTC যোনটো পিটকন বুলি কোম্পানী সোমাইছে, এই কোম্পানীটো সোমাই ফালে 1 বছৰতে ইয়াতে এক মাহতে মোটামুটি 21,24,000 পইচাটো লৈ যায়। গোটেইকে এনেকুৱা হ'লে আমাৰ BTCটো নাইকিয়া হ'ব, নষ্ট হ'ব বুলি কৈছে। কি ক'ব ছাৰ? হয়, এইটোতো মানে আননেচেচেৰী। তেওঁলোকক সম্ভৱ অডিট কৰিবৰ কাৰণে দিছে, এইটো প্ৰয়োজন নাই। আমাৰ চৰকাৰে AG অডিট কৰেই, গতিকে তেওঁলোকক আমাৰ BTCত এনেও ইনকাম নাই, গতিকে BTCৰ টকা অপচয় কৰা এনেকুৱা অনুভৱ হয়। আৰু যদি সঠিক কামত যদি লগাব পাৰে সেইটোতো বেলেগ কথা, সেইটো ভিতৰৰ কথাটো মই নাজানিম। তেওঁলোকক কি কাম কৰিব দিছে, আচলতে কি লাভালাভ হ'ব সেইটো মই নিজে অৱগত নহয়। সেইকাৰণে আজি আমাৰ জিলা নিৰ্দেশ মৰ্মে আজি ভৈৰৱকুণ্ড ব্লক BPF দলে প্ৰথম কাৰণে মবিলাইজেশ্যন প্ৰগ্ৰাম লৈছে খাওৰাং প্ৰাইমাৰীত। আৰু আজি আমাৰ 13টা প্ৰাইমাৰী ইয়াত সভাপতি সম্পাদক আৰু আমাৰ তেনেকৈ উইংছ যিবিলাক সংগঠন, আমাৰ ওমেন চেল, যুৱ মৰ্চা, BSU তেখেতসকলে অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ যি প্ৰথম মবিলাইজেশ্যন প্ৰগ্ৰাম আমি সাফল্যমণ্ডিত হোৱা বুলি আমি ধৰিছোঁ।